ইতিমধ্যে এক্সিট পোলৰ যি ফলাফল কেইবাটাও প্ৰতিষ্ঠানে প্ৰকাশ কৰা সেই যি ফলাফল অৰ্থাৎ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে যি পূৰ্বানুমান সেই পূৰ্বানুমান ইতিমধ্যে আহি পৰিছে আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত এইবাৰ পুনৰবাৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ হ'ব বুলি ইতিমধ্যে তাত স্পষ্ট হৈ পৰিছে সমান্তৰালকৈ পশ্চিমবংগৰ যিটো ফলাফল সেই ফলাফলৰ এই মুহূৰ্তত সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এক্সিট পোলৰ সেই যি ফলাফল সেই ফলাফলৰ পিছত এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমি প্ৰথমতে তেখেতৰ সৈতে কেইটামান কথা পাতিবলৈ চেষ্টা কৰিম এক্সিট পোলৰ অৰ্থাৎ যি পূৰ্বানুমান সেই পূৰ্বানুমান মতে পুনৰবাৰ অসমত এনডিএ চৰকাৰ হ'ব বুলি এই মুহূৰ্তত এটা কথা স্পষ্ট হৈ পৰিছে 4 মে তাৰিখে সেই এক্সিট পোলটোৱে এক্সেক্ট পোল হ'বনে চাওক এই কথাটো এক্সিট পোলৰ যিটো পূৰ্বানুমান বা তেওঁলোকে যি ধৰণৰ এটা আভাস দিছে নিশ্চিতভাৱে এই যি সংখ্যা তেওঁলোকে দিছে আসনৰ এই সংখ্যা আমি পাৰফেক্ট বুলি নকওঁ কিন্তু নেয়াৰ টু পাৰফেক্ট বুলি ক'ম আৰু আমি এইবাৰ ৰাইজৰ আশীৰ্বাদত মানে ট্ৰিপল ডিজিট আমি স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হ'ম অৰ্থাৎ শতাধিক আসন বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে এনডিএ জয়লাভ কৰিব ইয়াৰ এটা অনুমান আমি ইতিমধ্যে আমাৰ সংগঠনৰ ফালৰ পৰা আমাৰ যি বিভিন্ন ধৰণৰ পৰ্যালোচনা হৈছিল সেই পৰ্যালোচনাবিলাকত পোহৰলৈ আহিছে বা তেওঁলোকে আমাক এই ধৰণৰ এটা আক্ৰা বা সংখ্যা আমাক দিছে যে আমি কোনটো সমষ্টিত কোনটো বুথত কিমান ভোট পাম এই ধৰণৰ পৰ্যায়লৈকে আমি ভাৰতীয় জনতা পাৰ্টীত আমি যি 90টা সিটত খেলিছোঁ প্ৰতিটো সিটৰ বিপৰীতে আমাৰ যিটো সংখ্যা আহিছে বা কিমান ভোট আমি পোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আমি ক'ব পাৰোঁ যে আমি এইবাৰ ট্ৰিপল ডিজিট নিশ্চিতভাৱে অসমৰ সজাগ সচেতন ভোটাৰ ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিবলৈ সক্ষম হ'ম 16, 21 আৰু এইবাৰ 26 ৰাইজৰ যিটো আকৰ্ষণ বিজেপিৰ প্ৰতি ইয়াৰ মূল কাৰণকেইটা কেনেধৰণৰ বুলি ভাবে আপুনি এগৰাকী সভাপতি হিচাপে আজিৰ তাৰিখত যে ৰাইজে বিজেপি কি কাৰণে আকোৱালি ল'ব লাগে ৰাইজে কিয় আকোৱালি লৈছে এই মূল কাৰণকেইটা আপোনালোকে কেনেধৰণৰ বুলি ভাবে এই চাওক ৰাইজে কথাটো বাৰুকৈ উপলব্ধি কৰিছে বা ৰাইজৰ অনুভূতি আহিছে যে 60 বছৰ কংগ্ৰেছে আমাক শাসন কৰিলে বা 55 বছৰ এই 55 বছৰত কংগ্ৰেছে অসমৰ যিবিলাক আমাৰ খিলঞ্জীয়া যি জনসংখ্যা আছে বা অসমৰ থকা যি প্ৰকৃত মূলৰ ভাৰতীয় লোকসকল আছে তেওঁলোকৰ স্বাৰ্থত 55 বছৰে কংগ্ৰেছ দলটোৱে কোনো এটা উল্লেখনীয় বা শক্তিশালী পদক্ষেপটো নললে নীতিও নললে স্থিতিও গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল তাৰ বিপৰীতে মাত্ৰ 10 বছৰৰ শাসনত বিজেপি নেতৃত্বত এনডিএ অসমখনৰ উন্নয়ন আৰু ৰাজ্যখনৰ সুৰক্ষাৰ লগত জড়িত যিবিলাক বিষয় সেই বিষয়বিলাক যি ধৰণে টেকল কৰিলে বা টেকল কৰিবৰ কাৰণে প্ৰয়াস কৰিলে এই গোটেইবিলাক বিষয়ৰ ওপৰত অসমৰ সজাগ সচেতন ৰাইজে এইবাৰ খুব মানে মেচিউৰ্ডলি মই কম কি পৰিপক্কতাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে একফালে উন্নয়ন আনফালে সুৰক্ষা ভৱিষ্যত প্ৰজন্মই এখন সুৰক্ষিত অসমত বসবাস কৰিব পাৰিবনে বা আমি যিখন অসমত আজি আছোঁ য'ত আজি জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে য'ত আমাৰ সামাজিক অৰ্থনৈতিক অধিকাৰ আধ্যাত্মিক ধাৰ্মিক অধিকাৰৰ ওপৰত আঘাত হৈছে য'ত এখন দলঙৰ কাৰণে আন্দোলন কৰিব লাগিছিল য'ত এটা কেন্দ্ৰীয় এটা ডাঙৰ শিক্ষানুষ্ঠান অহাৰ কাৰণে আন্দোলন কৰিব লাগিছিল সেই সময়ত অসমত যোৱা 10টা বছৰত 12টা বছৰত তেনেধৰণৰ আন্দোলন বৰ্জিত পৰিৱেশৰ মাজেৰে আমি অসমত এটা তেনেধৰণৰ বিষয় আমি উপহাৰ দিব বিচাৰিছিলোঁ বা খুজিছিলোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই উপহাৰ আমাক দিলে গতিকে ৰাইজ এতিয়া পৰিপক্ক হ'ল ৰাইজ সজাগ হ'ল সচেতন হ'ল আৰু সজাগ সচেতন জাগ্ৰত যি সন্ত শক্তি আছে বা সাধু সমাজ আছে সেই সাধু সমাজ বা আমাৰ অসমৰ প্ৰতি যিসকলৰ দায়িত্ববোধ আছে অসমখনক যিসকলে অনাগত দিনত
এখন সুৰক্ষিত অসম ৰূপে নিৰ্মাণ হৈ থকাটো বিচাৰে, সুৰক্ষিত হৈ থকাটো বিচাৰে, সেইসকল লোকে বহুত গভীৰভাৱে এইবিলাক বিষয় বিশ্লেষণ কৰিলে। যদিও টিভি টক শ্ব'ত কিছুমান লেফ্ট লিবাৰেলছ, শুধু ছেকুলাৰিষ্ট, কিছুমান ছদ্ম ধৰ্ম নিৰপেক্ষতাবাদী শক্তি আৰু কিছু বিৰোধী ৰাজনৈতিক দলৰ নেতাই আলোচনা কৰিলে, বিজেপিক গালি পাৰিলে, নৰেন্দ্ৰ মোদীজীক গালি পাৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰিলে, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিম বুলি জুবিন দাক ৰাজনীতিৰ এই পংকিলময়, মই পংকিলময় শব্দটো এইকাৰণেই কৈছোঁ কাৰণ ৰাজনীতিত ছটিয়াই ইটো দলে সিটো দললৈ ছটিয়াই, কিন্তু জুবিন দাক ৰাজনীতিলৈ লৈ আহি তেওঁলোকে যিটো জুবিন দাৰ প্ৰতি অন্যায় কৰিলে, তেওঁলোকে ন্যায়টো তেওঁলোকৰ মাত্ৰ মুখৰ পৰা ওলোৱা শব্দ, কিন্তু তেওঁলোকে অন্তৰৰ পৰা জুবিন দাৰ প্ৰতি যি অসন্মান অন্যায় ৰাজনীতিৰ ক্ষেত্ৰখনলৈ জুবিন দাক টানি আনি কৰিলে, সেয়া অসমৰ ৰাইজে বুজি পালে। আৰু জুবিন দাক সকলোৱে ভাল পাওঁ আমি। জুবিন দাই ন্যায় পোৱাটো সকলোৰে কাম্য। কংগ্ৰেছ দলটোৱে জীয়াই থকা কালত জুবিন দাৰ ক'তো এটা প্ৰশংসামূলক বক্তব্য ক'তো আমি শুনিবলৈ পোৱা নাছিলোঁ। গতিকে সেইজন হাৰ্টথ্ৰব বা অসমৰ সম্পদৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ জীৱনটো, তেওঁৰ ব্যক্তিত্বটোক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ কংগ্ৰেছ দলে যি নিজ মানসিকতাৰে টানি আনিলে, তুচ্ছ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে যিধৰণে জুবিন দাক লৈ আহিলে, তাৰ বিৰুদ্ধেও অসমৰ ৰাইজে নিশ্চয় ৰায় দিছে, ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে কেইবাটাও এংগুল আছে, এটা এংগুল আমি ক'ব নোৱাৰোঁ, কেইবাটাও ইয়াত দিশ আছে। এই কেইবাটাও দিশক ওপৰত ভিত্তি কৰি পৰ্যালোচনা কৰি অসমৰ সজাগ জনতাই পৰিপক্কতাৰে এইবাৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে, আৰু তাৰ আজি অনুমান বা পূৰ্বানুমান আমি এক্সিট পলত দেখিবলৈ পাইছোঁ। মই সেই কথাটো অকণমান আৰু এটা আপোনাৰ পৰা জানিম। এটা শব্দত যদি ক'বলৈ যায়, আজি যিটো পূৰ্বানুমান দেখিবলৈ পোৱা গ'ল এক্সিট পলত, ঠিক তেনেধৰণে যদি ফলাফলটো থাকে, বিৰোধীয়ে এটা শব্দত মই আপোনাক কৈছোঁ যে বিৰোধীয়ে কোনটো কথাত হাৰি গ'ল বা বিৰোধীৰ যিটো পৰাজয়, সেই পৰাজয়ৰ কাৰণটো কেনেধৰণৰ বুলি ভাবে? আপুনি অকণমান হয়তো বিশ্লেষণ কৰিছে যে এই কথাটো হয়তো বিৰোধীয়ে তাত ক'ব নালাগিছিল, য'ত কৈ দিলে, য'ত অসমৰ ৰাইজে হয়তো অসন্তুষ্ট হ'ল তেওঁলোকৰ ওপৰত, তেনেধৰণৰ এটা শব্দত যদি ক'বলৈ যায় কি বোলো তাকে ক'ম, বিজেপিয়ে কি কৰিলে যোৱা 12 বা 10 বছৰত সেইটোহে ৰাইজে চাইছে। বিৰোধীয়ে কি কৈছে ৰাইজে এইটো চোৱা নাই। গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে, বিজেপিয়ে যি কৰিছে, যি কৰি আছে, সেইটোহে ৰাইজে চাইছে। বিৰোধীয়ে কি কৈছে তাক ৰাইজে শুনা নাই। আৰু মই এটা আপোনাৰ পৰা শেষত এটা কথা জানিবলৈ বিচাৰিম। বিজেপি সৎ আৰু সংস্কাৰী এটা দল, কিন্তু শেহতীয়াকৈ যেনেধৰণৰ শব্দবিলাক আহিছে, গাদ্দাৰ, চিপৰাং, বিৰোধীয়ে কিন্তু সেই বস্তুটো ধৰিব চেষ্টা কৰিছিল যে আৰু যদি কেইটামান ওলাই যায় তেতিয়াহ'লে নিশ্চিতভাৱে এটা ইম্পেক্ট পেলাব পৰা যাব নেকি। কিন্তু আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিসমূহ ফেচবুকত কথা বতৰা? এতিয়া কথাটো হ'ল, কালিৰ পৰা এওঁলোকে কথা কৈ আছে, এতিয়া চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। এতিয়া বিৰোধীয়ে কালিৰ পৰা এই দুটা শব্দ শুনাৰ পিছত তেওঁলোকৰ যিটো ৰিয়েকশ্যন আহিছে, মই ভাবোঁ এওঁলোকৰ অকণমান হ'লেও কেলকুলেশ্যন এওঁলোকৰ থাকিব লাগে যে 9 এপ্ৰিলত নিৰ্বাচন হৈ গ'ল, আৰু এওঁলোকে এতিয়াও ভাবি আছে এটা গাদ্দাৰ, এটা কি শব্দ, হা, চিপৰাং, এই দুটা শব্দ ছ'চিয়েল মিডিয়াত কোনোবাই লিখাৰ লগে লগে এওঁলোকে ভাবিলে বিজেপিৰ মাজত তয়াময়া যুঁজ, বিজেপিক চিপৰাং মাৰিলে বিজেপিৰ মানে। এওঁলোকে এইখিনিও যদি ৰাজনৈতিক বুদ্ধিমত্তা এওঁলোকৰ নাই, মই ভাবোঁ এওঁলোকে এই ধৰণে ফলাফল পাই থাকিব আগন্তুক দিনত। বিজেপি পদুম ফুলৰ প্ৰতি বিজেপি দলৰ কাৰ্যকৰ্তা কওক, সমৰ্থক শুভাকাংক্ষী কওক, পদুম ফুল যদি থাকে 99.99 বিজেপি দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে জানি শুনি ভুল নকৰে। নজনাকৈ ক'ৰবাত কোনোবাই ভুল কৰিলে বেলেগ কথা। কিন্তু তেওঁলোকে এটা কথা কৈছে যে তালিকাও তেওঁলোকৰ হাতত আছে, তেনেধৰণে তেওঁলোকে প্ৰকাশ কৰিব। গতিকে সেই নিজৰ চিন্তা কৰক না, বিজেপিৰ কি হয়, যাৰ নিজৰ নাওখন ডুবি আছে। মই আপোনাক বিজেপি যিকেইজনে চিপৰাঙৰ বা গাদ্দাৰৰ ৰাজনীতিৰ কথা কৈছে, তেওঁলোকে কৈছে যে ভিতৰচোৱাৰ যি তেওঁলোকৰ দলৰ মাজৰে যিসকল গাদ্দাৰ, তেওঁলোকে তালিকাও তেওঁলোকৰ হাতত আছে। সেই তেওঁলোকে এইটো কথা কিছুমানে দুইজনে কৈছে, আপোনালোকে জানে, এইটো নিউজো ওলাইছে, কালি মই এই সন্দৰ্ভত ইয়াৰ প্ৰতিক্ৰিয়াও দিছোঁ।
যে কালিৰ পৰা কোনো ধৰণৰ এনেকুৱা কোনো তেওঁলোকে আৰু মানে নতুনকৈ কোনো ধৰণৰ সামাজিক মাধ্যম বা সংবাদ মাধ্যমত কোনো পোষ্ট তেওঁলোকে আৰু দিয়া নাই আৰু নিশ্চিতভাৱে মই এই কথাটো কৈছোঁ 3 মে'ৰ ভিতৰত যদি ক'ৰবাত একদম কিবা তেনেকুৱা একদম ফুল প্ৰুফ আছে মই কথাটো কৈছোঁ কাৰোবাৰ হাতত যদি একেবাৰে একদম মানে পাক্কা তথ্য প্ৰমাণ আছে কোনোবাই বিৰোধিতা কৰিছে কিবা কৰিছে তেনেকুৱা তথ্য প্ৰমাণ ৰাজ্যিক সমিতি আমাৰ অনুশাসন সমিতিক হাতত জমা দিব নিশ্চিতভাৱে 4 তাৰিখৰ পিছত তেনেকুৱা যদি আমাৰ অনুশাসন সমিতিয়ে বিচাৰ মন্থন কৰিব নিশ্চিতভাৱে তেনেকুৱা ব্যক্তি যদি দলৰ বিৰোধিতা কৰিছে ক'ৰবাত 1-2 তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম নিশ্চিতভাৱে এয়া আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তেওঁ ইতিমধ্যে এক্সিট পোলৰ পিছত অৰ্থাৎ পূৰ্বানুমানৰ পাছত তেখেতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সমান্তৰালকৈ তেওঁ এটা কথা উল্লেখ কৰিছে যে এক্সিট পোলৰ যি সমীক্ষা সেই সমীক্ষাতকৈ হয়তো আৰু বেছি ভাল ফলাফল বিজেপিৰ হ'ব পাৰে 100ৰো অধিক আসন হয়তো বিজেপি বা NDA লাভ কৰিব পাৰে আৰু এনেধৰণে তেওঁলোকে যথেষ্ট আশাবাদী হৈছে এই যিটো ফলাফল 4 মে'ত প্ৰকাশ পাবলগীয়া যিটো ফলাফল সেই ফলাফলক লৈ যথেষ্ট আশাবাদী হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে পূৰ্বানুমানৰ পিছত অৰ্থাৎ এক্সিট পোলৰ পাছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া